নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2026 বৰ্ষত ধনৰাশি ব্যক্তিসকলৰ বিত্তৰ ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়াইছোঁ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে বিত্তৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব আৰু কেনেধৰণৰ ফলাফল লাভ কৰিব সেই তথ্য আগবঢ়োৱা। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। ধনৰাশি ব্যক্তিসকলৰ এই 2026 বৰ্ষত বিত্তৰ ফলাফল এনেধৰণৰ। ধনৰাশি ব্যক্তিসকলৰ এই বছৰৰ আৰ্থিক পৰিস্থিতিয়ে লাভৰ সুযোগ প্ৰদান কৰিব আৰু তেওঁলোকৰ ঘৰ আৰু সম্পত্তিৰ পৰা কিছু ভাল সুযোগৰ সৃষ্টি হ'ব। বছৰৰ আৰম্ভণিতে ধনৰ ঘৰৰ প্ৰভু অৰ্থাৎ অধিপতিয়ে আপোনাৰ লাভ বৃদ্ধি কৰিব পাৰে, কিন্তু লাভৰ ঘৰৰ অধিপতিয়ে শুক্ৰদেৱৰ দুৰ্বলতাই কিছু হ্ৰাসৰ ইংগিত দিব পাৰে। অৱশ্যে ফেব্ৰুৱাৰী মাহৰ পাছৰ পৰা ক্ৰমান্বয়ে পৰিস্থিতি উন্নত হ'ব। বছৰৰ দ্বিতীয় ত্ৰিমাসিকৰ পৰা বিত্তীয় অৱস্থা ভাল হৈ থাকিব বুলি আশা কৰা গৈছে যদিও দ্বিতীয়াৰ্ধত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আপুনি আপোনাৰ বিত্তীয় পৰিকল্পনাত সাৱধানতা অৱলম্বন কৰিব লাগিব। বছৰৰ প্ৰথমাৰ্ধত আপোনাৰ আৰ্থিক অৱস্থা সুদৃঢ় হৈ থাকিব। একাদশ স্থানৰ বৃহস্পতিদেৱৰ যি দৃষ্টি, সেই দৃষ্টিৰ বাবে আপোনাৰ আয় বিভিন্ন উৎসৰ পৰা আহিব পাৰে। এই সময় হ'ব ঘৰুৱা সামগ্ৰী ক্ৰয়ৰ সময়। কিছুমান ক্ষেত্ৰত আপুনি ঘৰৰ ৰক্ষণাবেক্ষণ বা নিৰ্মাণ প্ৰকল্পতো ধন বিনিয়োগ কৰিব পাৰে। আৰ্থিক অৱস্থা উন্নত কৰিবলৈ ঘৰৰ পৰা আঁতৰত কাম কৰাটো অতি সম্ভৱ হ'ব। আপুনি হয়তো আপোনাৰ কামত কিছু পৰিমাণে সফল হ'ব পাৰে, যাৰ ফলত এই ক্ষেত্ৰত আপোনাৰ উপকাৰ হ'ব। বৃহস্পতিৰ শুভ প্ৰভাৱে আয়ৰ নতুন উৎস মুকলি কৰিব পাৰে। আপুনি আপোনাৰ ভাই ভনী আৰু পত্নী বা স্বামীৰ পৰাও সহায় লাভ কৰিব, যিয়ে আপোনাৰ আৰ্থিক অৱস্থা আৰু অধিক শক্তিশালী কৰিব। শনি আৰু বৃহস্পতিৰ প্ৰভাৱত আপুনি নিষ্ঠাবানভাৱে ধন সঞ্চয়ত নিয়োজিত হ'ব আৰু এই সময় আপোনাৰ বাবে ধন সঞ্চয়ৰ এক খুবেই ভাল সুযোগ হ'ব পাৰে। অৱশ্যে ভৱিষ্যতে কোনো ডাঙৰ অসুবিধাৰ পৰা হাত সাৰিবলৈ এই সময়ছোৱাত আপুনি যথেষ্ট খৰচো নিয়ন্ত্ৰণ কৰিব লাগিব। আপোনাৰ জীৱনত কিছুমান সুযোগৰ সৃষ্টি হ'ব পাৰে, যিয়ে আপোনাৰ আৰ্থিক অৱস্থা আৰু অধিক উন্নত কৰিব পাৰে। মুঠতে এই সময় আৰ্থিক দৃষ্টিকোণৰ পৰা খুবেই ভাল হ'ব যদিহে আপুনি আপোনাৰ বিত্তীয় বিষয়বোৰৰ সঠিকভাৱে পৰিচালনা কৰে। এই সময়ত স্বাস্থ্যজনিত সমস্যাৰ বাবে ধন খৰচ কৰাটো জড়িত হ'ব পাৰে। বছৰৰ দ্বিতীয় ত্ৰিমাসিকত আপুনি ঋণ ল'বলগীয়া হ'ব পাৰে আৰু আপুনি চেষ্টা কৰিবলৈ আগবাঢ়িব পাৰে। অষ্টম স্থানত বৃহস্পতিদেৱৰ ট্ৰানজিটৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা হ্ৰাস পাব পাৰে। এই সময়ছোৱাত বৃহস্পতি আৰু শনি উভয়ৰে বিৰূপ ট্ৰানজিটে আপোনাৰ আয়ৰ উৎসত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। আপুনি আপোনাৰ খৰচৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব আৰু আপোনাৰ বাজেট কঠোৰভাৱে মানি চলিব লাগিব। এই সময়ছোৱাত আপুনি আপোনাৰ সঞ্চয়ৰ ক্ষেত্ৰতো অধিক সাৱধান হ'ব লাগিব। হঠাতে আৰ্থিক চাহিদা বৃদ্ধি হ'ব পাৰে, যাৰ ফলত আপোনাৰ কৰ্ম বা ঘৰুৱা জীৱনত বিশেষভাৱে প্ৰভাৱ পৰিব পাৰে। এই সময়ছোৱাত আপুনি বিপদজনক বিনিয়োগৰ পৰা আঁতৰি থাকিবলৈ আপোনাক বিশেষভাৱে পৰামৰ্শ দিয়া হৈছে, কিয়নো এই সময়ত বিনিয়োগ কৰিলে লোকচানৰ আশংকা বৃদ্ধি পাব পাৰে। বিশেষকৈ যদি আপুনি ষ্টক মাৰ্কেটত
জল্পনা কল্পনা বা লটাৰী বিনিয়োগ কৰাৰ কথা ভাবিছে, তেন্তে এই সময়ত সেইবোৰ এৰাই চলাটো আপোনাৰ বাবে আটাইতকৈ উত্তম হ'ব। এই সময়ছোৱাত কোনো ডাঙৰ বিনিয়োগ কৰাৰ পৰিৱৰ্তে আপুনি আপোনাৰ বৰ্তমানৰ আৰ্থিক অৱস্থা সুস্থিৰ কৰাত গুৰুত্ব দিব লাগিব। এই সময়ত আপুনি কাকো ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিব লাগিব। যদি আপুনি তেনে কৰিছে, তেন্তে আপুনি সেই টকাখিনি আদায় কৰাত আপুনি বহুত অসুবিধাৰ সন্মুখীন হ'ব পাৰে আৰু আদায় কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিব পাৰে। যদি আপোনাৰ কোনো পুৰণি ঋণ আছে, তেন্তে সেইবোৰ সমাধান কৰাটো আপোনাৰ অতি কঠিন হ'ব পাৰে। গতিকে এই সময়ত কোনো ধৰণৰ বিত্তীয় লেনদেনত কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। এই বছৰ ধনুৰাশি ব্যক্তিসকলৰ বাবে আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত মিশ্ৰিত অভিজ্ঞতা লাভ হ'ব। বছৰ প্ৰথমাৰ্ধত আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব পাৰে, কিন্তু দ্বিতীয়াৰ্ধত বৃহস্পতি আৰু শনিদেৱৰ প্ৰতিকূল ট্ৰেনজিটৰ বাবে আপোনাৰ আৰ্থিক পৰিস্থিতিত কিছু উঠা-নমা হ'ব পাৰে। এই সময়ছোৱাত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব, খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু কোনো ধৰণৰ বিনিয়োগৰ পৰা আঁতৰি থাকিব লাগিব। আৰ্থিক নাটনি বা কোনো ধৰণৰ আৰ্থিক সংকটৰ পৰা হাত সাৰিবলৈ ধন ঋণ দিয়াৰ পৰা বিৰত থকাটো আপোনাৰ বাবে আটাইতকৈ মংগলজনক আৰু শুভ হ'ব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক সেই প্ৰশ্ন এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2026 বৰ্ষত ধনুৰাশি ব্যক্তিসকলৰ আৰ্থিকৰ ক্ষেত্ৰত অৰ্থাৎ বিত্তীয় ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।